নমস্কাৰ সকলোকে সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছৰ প্ৰেক্টিছ MCQটো দিয়া আছিলে ইন্দিৰা গোস্বামীৰ ওপৰত, যাক আমি পপুলাৰলি কি বুলি জানো, মামনি ৰয়ছম গোস্বামী বুলি জানো। প্ৰথম ষ্টেটমেণ্টটো কাৰেক্টে হৈ যাব ইয়াতে, আৰু তাৰ লগতে তেখেতে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 1983ত। কোনখন কিতাপৰ বাবে? মামৰে ধৰোৱা তৰোৱাল কিতাপখনৰ বাবে। আৰু থাৰ্ড যোনটো ষ্টেটমেণ্টত কৈছিলে যে চি ৱাজ এ ৰিচিপেণ্ট অফ দ্য বুকাৰ প্ৰাইজ, এই ষ্টেটমেণ্টটো ৰং হয়। ঠিক আছে, সেইটো কাৰণে কাৰেক্ট কি হৈ যাব? অপশ্যন এ, 1 and 2 অনলি। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটোত সুধি আছে শ্বহীদ দিৱসৰ ওপৰত। কৈছে যে প্ৰথম ষ্টেটমেণ্টটোত শ্বহীদ দিৱস ইজ অবজাৰ্ভ এভৰি ইয়েৰ অন ডিচেম্বৰ 10। ছেকেণ্ডটোত কৈছে যে ইট ইজ বিল্ড টু অনাৰ দ্য পিপল হু লছ দেয়াৰ লাইফ ডিউৰিং দ্য আছাম মুভমেণ্ট। আছাম মুভমেণ্ট বিশেষকৈ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে? 1979ৰ পৰা 1985লৈ। আৰু এই সময়ছোৱাত আচলতে যিসকল ব্যক্তিয়ে নিজৰ লাইফটো আচলতে ছেক্ৰিফাইচ কৰিছিলে এই মুভমেণ্টৰ কাৰণে, তেওঁলোকক সন্মান জনাই পেলাই এই যোনটো শ্বহীদ দিৱস হয় সেইটোক আমি অবজাৰ্ভ কৰোঁ কেতিয়া? ডিচেম্বৰ 10। ঠিক আছে, ইয়াতে কি হৈ যাব? কাৰেক্ট অপশ্যন চি হৈ যাব। দুটাই ইয়াতে শুদ্ধ হয়। আৰু এই অসম মুভমেণ্ট কিহৰ কাৰণে আছিলে? বিশেষকৈ ইলিগেল যোনখিনি ইমিগ্ৰেশ্যন হয় তাৰ এগেইনষ্টত আছিলে, আৰু তাৰ লগতে প্ৰটেকশ্যনৰ কাৰণে যোনটো আছামিজ আইডেণ্টিটি হয়। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটোত সুধি আছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট শিক্ষা সেতু অসম। আৰু এই যোনটো শিক্ষা সেতু অসম হয় সেইটো কি বুলি কৈছে? ডিজিটেল প্লেটফৰ্ম বুলি কৈছে, ডেভেলপ বাই দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম। এইটো কাৰেক্ট অপশ্যন হয়। কি হয়? এটা ডিজিটেল প্লেটফৰ্ম হয় যিটো ডেভেলপ কৰিছে কোনে? ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন অসমে। তাৰ লগতে এই যোনটো প্লেটফৰ্ম হয় সি এটা আচলতে 360 ডিগ্ৰী ইনফৰ্মেশ্যন প্ৰভাইড কৰে কাৰ ওপৰত? স্কুল ষ্টাফ এণ্ড ষ্টুডেণ্টছ ফৰ এডমিনিষ্ট্ৰেটিভ পাৰ্পাছ। এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। প্ৰশাসনিক কামত আচলতে সুবিধা হ'বৰ কাৰণে বিশেষকৈ এই যোনটো প্লেটফৰ্ম হয় প্লেটফৰ্মটো ডেভেলপ কৰা হৈছে। থাৰ্ড ষ্টেটমেণ্টটো দিয়া আছে ইট হেল্পছ দ্য ডিপাৰ্টমেণ্ট টেক টাইমলি ডাটা ড্ৰিভেন ডিচিশ্যন ফৰ ৰিচোৰ্চ অপ্টিমাইজেশ্যন এণ্ড ইম্প্ৰুভিং অভাৰঅল পাৰফৰ্মেঞ্চ। এইটো কাৰেক্ট হয়। এটাতো টাইমলি যাতে ডিচিশ্যন ল'ব পাৰে, আৰু যোনখিনি ডিচিশ্যন লয় সেইখিনি যাতে এটা ভাল ডিচিশ্যন হয়। ঠিক আছে, ডাটা ড্ৰিভেন ডিচিশ্যন হয়। কিহৰ কাৰণে? ৰিচোৰ্চ অপ্টিমাইজেশ্যনৰ কাৰণে, আৰু লগতে অভাৰঅল যোনটো পাৰফৰ্মেঞ্চ হয় সেই পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ কৰিবৰ কাৰণে। কাৰেক্ট কি হৈ যাব? অপশ্যন ডিটো ইয়াতে কাৰেক্ট হৈ যাব, 1, 2 and 3। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটো সুধি আছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট অসম দিৱস। অসম দিৱস কেতিয়া অবজাৰ্ভ কৰা হয় বুলি কৈছে? 2 ডিচেম্বৰ এভৰি ইয়েৰ। তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টত কৈছে অসম দিৱস ইজ celebrated to mark the establishment of the Ahom capital at Charaideo. থাৰ্ডটোত কৈছে ইট কমেমৰেটছ দ্য এৰাইভেল অফ চাওলুং চুকাফা ইন আছাম 1228। এতিয়া চোৱা, অসম দিৱস আমি কিহৰ কাৰণে চেলিব্ৰেট কৰোঁ? পাটকাই পৰ্বতৰ পৰা চাওলুং চুকাফা অসম ভূমিত আহি আচলতে উপস্থিত হৈছিলে কেতিয়া? 2 ডিচেম্বৰৰ 1228ত। আচলতে তাৰ কাৰণে আমি কি চেলিব্ৰেট কৰোঁ? অসম দিৱস। থাৰ্ড ষ্টেটমেণ্টটো কাৰেক্ট হৈ যাব। ফাৰ্ষ্টটো কাৰেক্ট হয়। ছেকেণ্ডটোত কৈছে যে চৰাইদেউত যোনটো কেপিটেল এষ্টাব্লিছ কৰিছিলে তাৰ কাৰণে চেলিব্ৰেট কৰা হয়, কিন্তু এইটো ৰং হ'ব। চৰাইদেউত কেপিটেল এষ্টাব্লিছ কৰিছিলে, তেখেতৰ প্ৰথম কেপিটেল এখনেই আছিলে, কিন্তু কেতিয়া কৰিছিলে? 1253ত কৰিছিলে। ঠিক আছে, এইটোতো পিছত কৰিছিলে, সেইটো কাৰণে এই ষ্টেটমেণ্টটো কি হৈ যাব? ৰং হৈ যাব। ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব। অৰ্থাৎ আহোমৰ প্ৰথম, মনত ৰাখিবা এইটো যে আহোমৰ প্ৰথম কেপিটেল কি আছিলে? চৰাইদেউ। তোমালোকে মোক কমেণ্টত কোৱা ছেকেণ্ড কেপিটেলখন ক'ত আছিলে? ইয়াতে কাৰেক্ট অপশ্যন কি হৈ যাব? অপশ্যন চি, 1 and 3 অনলি। 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট জ্ঞান ন্যাগাই। এতিয়া ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো মোৰ ভুল হ'ব পাৰে অলপ। ইয়াতে কি বুলি কৈছে? প্ৰথমটোতে যে এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল হয়, যোনটো কোনে চেলিব্ৰেট কৰা বুলি কৈছে? জেলিয়ানগং কমিউনিটি ইন আছাম, মণিপুৰ এণ্ড নাগালেণ্ড। তাৰ লগতে ছেকেণ্ডটোত কৈছে দ্য ফেষ্টিভেল ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ টিংকাও ৰাগৱাং, seeking blessing for peace, prosperity and gratitude for a good harvest. এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। বিশেষকৈ এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল হয় যিটো চেলিব্ৰেট কৰা হয় ক'ত? অসম, মণিপুৰ আৰু নাগালেণ্ডত। কোনটো কমিউনিটিৰ দ্বাৰা কৰা হয় সেইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এক্সামত ফেষ্টিভেলছবিলাকক লৈ পেলাই বহুত কুৱেশ্যন আহে, তোমালোকে এখন লিষ্ট বনাই ল'বা
বেলেগ বেলেগ ফেষ্টিভেলছৰ, কাৰণ আমি কণ্টিনিউৱাছলি কভাৰ কৰি গৈয়ে আছোঁ বহুতকেইটা ফেষ্টিভেল। তোমালোকে এখন ছেপাৰেটকৈ লিষ্ট এটা বনাই ল'বা ফেষ্টিভেলবিলাকৰ, ক'ত অনুষ্ঠিত হয় সেইটো চাবা, আৰু কিহৰ কাৰণে হয় সেইটোও চাবা, ইম্পৰ্টেণ্ট হয়। তাৰ লগতে কেতিয়া হয় সেইটো মেনশ্যন কৰি ৰাখি দিবা। কি হৈ যাব ইয়াতে কাৰেক্ট? তেনেহ'লে অপশ্যন চি হৈ যাব, বোথ 1 and 2। আজি আমাৰ লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য হৰ্ণবিল ফেষ্টিভেল অফ নাগালেণ্ড। দ্য হৰ্ণবিল ফেষ্টিভেল ৱাজ ফাৰ্ষ্ট অৰ্গেনাইজ ইন দ্য year 2000. Secondটোত কৈছে it is celebrated at the Naga Heritage Village, Kisama, located near Kohima. Thirdটোত কৈছে the theme for the 2025 Hornbill Festival is cultural connect. সেইটো এনচাৰ কৰাৰ আগতে আমি অলপমান হৰ্ণবিল ফেষ্টিভেলৰ কথা চাই লওঁ। হৰ্ণবিল ফেষ্টিভেল আচলতে চাবলৈ গ'লে ওৱান অফ দ্য বিগেষ্ট কালচাৰেল ফেষ্টিভেল হয় ক'ৰ? নাগালেণ্ডৰ, যাক কি বুলি কোৱা হয়? ফেষ্টিভেলছ বুলি কোৱা হয়। ফাৰ্ষ্ট অৰ্গেনাইজ কৰা হৈছিলে কেতিয়া? 2000ত। আৰু আমি যদি চাওঁ এই ফেষ্টিভেলৰ মেইন পাৰ্পাছ কি হয়? টু প্ৰমোট ইণ্টাৰ ট্ৰাইবেল ইণ্টাৰকানেকশ্যন এমং ট্ৰাইব অফ নাগালেণ্ড। নাগালেণ্ডত বসবাস কৰা যিসকল ট্ৰাইব আছে তেওঁলোকৰ মাজৰ যাতে যোনটো কানেকশ্যন হয় সেইটো যাতে বেটাৰ হয় তাৰ কাৰণে কৰা হয়। তাৰ লগতে যোনখিনি নাগা হেৰিটেজ হয় সেইটো প্ৰিজাৰ্ভ কৰা হয়, শ্ব'কেছ কৰা হয়, তেওঁলোকৰ যিখিনি ট্ৰেডিশ্যন হয়, তেওঁলোকৰ যিখিনি কালচাৰ হয়, কিয়নো তাতে বহুত দূৰৰ পৰা মানুহ আহে। আৰু লগতে blends traditional and modern element to reflect unity and cultural pride. Organize কোনে কৰে? State Tourism Department, Art and Culture Department, আৰু লগতে গভৰ্ণমেণ্ট অফ নাগালেণ্ড। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰ লগতে আমি যদি চাওঁ ক'ত অনুষ্ঠিত হয়, এভৰি ইয়েৰ অনুষ্ঠিত কৰা হয় আচলতে নাগা হেৰিটেজ ভিলেজ কিছামা। কিছামা ক'ত অৱস্থিত হয়? 12 কিলোমিটাৰ ফ্ৰম কোহিমা। কোহিমা কি হয়? নাগালেণ্ডৰ কেপিটেল হয়। তাৰ লগতে কালচাৰেল ছিগনিফিকেঞ্চ যদি আমি চাবলৈ যাওঁ, এই গোটেই ফেষ্টিভেলটো এটা চৰাইৰ নামত আচলতে দিয়া হৈছে। কোনটো বাৰ্ড হয়? হৰ্ণবিল বাৰ্ড। তাৰ লগতে আমি যদি চাওঁ ইয়াৰ যোনখিনি ছিগনিফিকেঞ্চ অলৰেডি আমি চাই আহিলোঁ। ফেষ্টিভেলটো কি চেলিব্ৰেট কৰে? ৰিচ ট্ৰেডিশ্যন, ডান্স, মিউজিক, ক্ৰাফ্ট এণ্ড ফুড অফ অল নাগা ট্ৰাইবছ। তাৰ লগতে থিম কি আছিলে? থিমটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, কালচাৰেল কানেক্ট ইম্পৰ্টেণ্ট হয়। 2025ৰ কাৰণে এইটো থিম হয়, কালচাৰেল কানেক্ট। এইটো হৈ গ'ল তোমালোকৰ ইয়াতে কি হৈ যাব তেনেহ'লে? তিনিটা ষ্টেটমেণ্টে ইয়াতে কাৰেক্ট হৈ যাব। ইয়াতে তিনিটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব। অপশ্যন ডিটো ইয়াতে কাৰেক্ট অপশ্যন হৈ যাব। এইটো তোমালোকৰ কাৰণে প্ৰেক্টিছ MCQ থাকিলে। ইয়াতে সোধা হৈছে যে আহোম কিংডমৰ লাষ্ট কেপিটেলখন ক'ত আছিলে আৰু সেই সময়ত কোন ৰজা আছিলে সেইটো মোক এবাৰ জনাবা কমেণ্টত। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো হেল্প কৰিব। প্ৰিলিমছলৈ আমাৰ বহুত বেছি দিন নাই। যোনটো মেইন ৰিজাল্ট আহিব এইবছৰৰ ফাইনেল ৰিজাল্টৰ পিছতে চাগে খুব সোনকালে এনাউন্সমেণ্ট হ'ব। তোমালোকে নটিফিকেশ্যনৰ কাৰণে ৱেইট নকৰিবা, এতিয়াৰ পৰা পঢ়ি থাকা, কিয়নো নটিফিকেশ্যনৰ পিছত বেছি সময় নাপাবা পঢ়িবৰ কাৰণে। সেইটো কাৰণে এতিয়াৰ পৰাই মানে শ্ল' কৰি নিদিবা নিজৰ যোনটো প্ৰচেছ হয়। পঢ়ি থাকা ভালকৈ, যিটো স্পীডত পঢ়ি আছিলে সেইটো স্পীডতে পঢ়ি থাকা। নেক্সট উইকত আমি আকৌ লগ পাম। থেংক ইউ।